জুবিন আৰু মোৰ নিজৰে ল'ৰা আজিৰ যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰিব পৰা খুবেই স্পষ্টবাদী প্ৰতিভাশালী এজন যুৱক ৰাহুল গৌতম শৰ্মা। দৰ্শকসকল, মোৰ নিজৰে পুত্ৰ, কথা পাতিম এতিয়া। তই বুলি আৰম্ভ কৰিছোঁ আৰু সঁচাকৈয়ে আজিহে মই নাৰ্ভাছ কৰিছোঁ। কিনো কথা পাতিম, সদায় পাই থকা ল'ৰাটো, তাৰ বিষয়ে বহুত জানো, কিন্তু বহুত কথা জানিবলৈও বাকী আছে। আৰু কোনটো বিষয়ত কেনেকৈ আৰম্ভ কৰিম মই সেইটোৱে মানে ভালকৈ চিনাকি দিবলৈও দিগদাৰ, এতিয়া বেয়াকৈ ক'বলৈও দিগদাৰ। মানে কেতিয়াও এনেকৈ আমি কথাই পাতা নাই। অঁ, এই মাজে মাজে যে কথাখিনি মই কেনেকৈ পাতিম মই সেইটোৱে ভাবিছোঁ। আৰু তথাপিতো কওঁ, ল'ৰাটো উৎপতীয়া যদিও অঘাইতং যদিও লিখা মেলা ভাল কৰে, পঢ়া শুনাত ভালেই মোটামুটি, মনোযোগটো ঠিকেই দিয়ে, পঢ়িলে অকণমানতে কথা মনত থাকে, বিশ্লেষণ বৰ ভাল, আৰু কবিতাও লিখে, প্ৰবন্ধও লিখে, গীতো লিখে, গায়ো, সুৰো কৰে, এতিয়া চিত্ৰনাট্যও লিখিছে। 2খন হৈ গ'ল ন? অঁ, মোৰ প্ৰথমখন আছিলে বকুল ফুলৰ দৰে, তাত আমি 4গৰাকী আছিলোঁ। আৰু একেবাৰে ইণ্ডিপেণ্ডেণ্টলি এখন প্ৰথম ৰৈ ৰৈ বিনালে। তথাপি শান্তনুদাৰ নামটো ল'ব লাগিব। স্ক্ৰিপ্ট ছুপাৰভাইজাৰ হিচাপে তেওঁ আছে। তেওঁ নথকা হ'লে মই মানে বিচাৰি নাপালোহেঁতেন। গতিকে তেওঁ দেখুৱাই দিয়া মতে আৰম্ভণিখিনিতো তেওঁ যথেষ্টখিনি সময় আছে এইটোৰ লগত, আৰু এটা আউটলাইন মোটামুটি কথাৰে বনাই লোৱা হৈছে। তাৰপিছত প্ৰথম যেতিয়া ওৱান লাইনাৰখিনি বনাইছোঁ যে অমুক হ'ব তমুক হ'ব, সেইখিনি সময়ত তেওঁ মোক যথেষ্টখিনি হেল্প কৰিছে। কেনেকুৱা লাগিলে অভাৰঅল এই শেহতীয়া কামৰ পৰাহে আৰম্ভ কৰিছোঁ? মই সেইটো কথাই সেইদিনা যেতিয়া ফোন কৰিলে বেদান্তে, মই বোলো মানে ইমান ক'লা মই নহয় আচলতে। মই বোলো মোৰ ছানবাৰ্ণটো মোৰ মানে যাবলৈ নিদিলে। বোলো আৰু কেইদিনমান পিছত কৰিম এইটো পডকাষ্ট, কিন্তু জানো কিবা তাৰ মোৰ লগত শত্ৰুতা আছে, ব্যক্তিগত আখেজ আছে। এতিয়া বেদান্তহে জানিব, কিন্তু তোক আজি আমি দুদিনৰ আগতে বুলি কৈছোঁ, ছানবাৰ্ণটো যাবলৈ নিদিয়া কথা কৈছোঁ। এইটো কেতিয়া ৰাইজৰ আগলৈ উলিয়াই দিয়ে সেইটো কিন্তু বেদান্তেহে জানিব। অঁ, তেতিয়া মানে এইটো এপিছডটো ওলোৱাৰ পিছত এপিছডটোৰ লগত মই মোৰ সেই সময়ৰ ফটো এখন দিব লাগিব, নহ'লে মই মানে ধাৰাবাহিকভাৱে ক'লা হৈ থাকিম তেতিয়ালৈকে। মানে সেইটো মানে মোৰ তাৰমানে অখণ্ড কৃষ্ণকাল টাইপ হ'ব তেতিয়া। বাৰু যি নহওক, চিনেমা কেতিয়াও কৰিম বুলি প্ৰথমতে ভবা নাছিলোঁ। আৰু স্কুলত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মোৰ খুব মন আছিলে পলিটিক্স কৰাৰ। তাৰপিছত সেই পলিটিচিয়ান হোৱা নহ'ল একমাত্ৰ এজন মানুহৰ কাৰণে, জুবিন গাৰ্গৰ কাৰণে। এইখিনিতে সেই অকণমান বিৰতি লৈ এই কথাটো শেষ কৰি যাওঁ। এই প্ৰসংগটো কি বুলি সুধিছিলে তোক? মোক প্ৰথম সুধিছিলে তই কি কৰিবি? মই বোলো পলিটিক্স কৰিম। প্ৰথমতে তেওঁ যি ধৰণে কয় আৰু প্ৰথমতে ক'লে যে তোক লাট মাৰি দিম, তই একদম গৈ পেলাই খাৰগুলি পাহাৰৰ তলত পৰিবি, সেইবিলাক কথা ক'লে। মই তাৰপিছত মনে মনে থাকিলোঁ। তাৰপিছত মোক সুধিলে যে তেতিয়াতো তই মাত্ৰ মেট্ৰিক পাছ কৰিছিলিহে চাগে? অঁ, সেই তেনেকুৱা 10 নে মেট্ৰিক পাছ কৰিছোঁ তেনেকুৱা। তাৰপিছত মোক ক'লে যে তই মোৰ নিচিনা বাঘ হবি নে পলিটিচিয়ানৰ নিচিনা শিয়াল হবি? পলিটিচিয়ান হ'লে শিয়াল হয়। মইনো কি ভাবি পেলাই ক'লোঁ, মই ক'লোঁ যে চিৰিয়াখানা এখনৰ মালিক হ'ম, তাত বাঘো পুহিম শিয়ালো পুহিম। কিন্তু তাৰপিছত তেনেকেই হাঁহি দিলে, জুবিনে শুনি পেলাই হাঁহি দিলে আৰু তাৰপিছত এই লাইনটোতে তেনেকৈ থকা হ'ল। তাৰপিছত শান্তনা বৰদলৈ বাইদেউৰ লগত চিনেমা এখন কৰিলোঁ, আৰু কৰি 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 এনেকুৱা হৈ গ'ল যে এতিয়া বেলেগ একো মাজৰাতি কেতেকী সেইখনত এক্টিং কৰিলোঁ, আৰু সেইখনত ষ্টেট এৱাৰ্ড পাইছিলোঁ, বেষ্ট ছাপৰ্টিং এক্টৰ পাইছিলোঁ। তাৰপিছত মই নিজৰ চিনেমাখন চালোঁ, টোটেল 3খন কৰিলোঁ। এখন শান্তনা বৰদলৈ বাইদেউৰ লগত, এখন মঞ্জুলাৰ লগত কানিন, আৰু এখন বাহাৰুল ইছলাম তেওঁৰ লগত দ্য 7 ষ্ট্ৰিং। তাৰপিছত মই নিজে নিজৰ চিনেমাকেইখন চালোঁ। তাৰপিছত মই গম পালোঁ যে মই যিমানকেইটা কাম কৰোঁ তাতে আটাইতকৈ বেয়া কামটো মই এক্টিং কৰোঁ। গতিকে নাই বাকীকেইটাৰ তুলনাত গতিকে মই মানে কেমেৰাৰ পিছৰ কামটোৰ কাৰণে নিজক আৰু বেছি প্ৰস্তুত কৰিবৰ কাৰণে মই বোলো এইখিনিতে মই আৰু বেছি ফ'কাছ কৰোঁ। সেইকাৰণে এক্টিংটো সাময়িকভাৱে এতিয়া নাই কৰা। কিন্তু এই যিটো আপুনি ক'লে চিনেমাখন কৰি কেনেকুৱা লাগিল সেইটো কথালৈ যদি আহোঁ, শ্ৰীলংকাত আমি যেতিয়া সেইদিনা সুৰজিত আৰু মই, যিহেতু আমাৰ ডাইৰেকশ্যনৰ টীমটো সৰু, আমি বহুত কম মানুহ গৈছোঁ, গতিকে আমি তাতে চকীও দাঙিবলগীয়া হৈছে, কিবাও কৰিবলগীয়া হৈছে। মানে আৰ্টিষ্টক লাইন বুজোৱাৰ পৰা তাত ইণ্টাৰেষ্টিংলি 5টা স্পট বয় আছিলে, কিন্তু তেওঁলোকৰ মানে সেইটো কথালৈ আহিম বাৰু। তেওঁলোকক বুজাই কামটো কৰালৈকে মানে তাতকৈ নিজে কৰি লোৱাই ভাল আৰু। গতিকে মানে আৰ্টিষ্টক লাইন দিয়াৰ পৰা সেই চকী ডঙালৈকে গোটেই কামখিনি কৰি যেতিয়া নিজৰ ৰুমলৈ গৈ পেলাই গাটো ধুইছোঁ, তেতিয়া মানে ভাবিছোঁ যে মায়ে সদায় কৈ থাকে যে নেটটো দে, কলেজৰ চাকৰি কৰিলে মাহত তই লাখ টকা দৰমহা পাবি, আৰু তেনেকৈ তই যদি মাহত এটা পইচা ছেভিংছ কৰি যাওঁ তই এতিয়া নিজৰ পইচাৰে আৰামত তই এখন চিনেমাও কৰিব পাৰিবি যদি মন যায়, আৰু আৰামৰ জীৱন এটা হ'ব। আৰু যিহেতু কিতাপ পত্ৰৰ লগত জড়িত হৈ থাকি ভাল পাওঁ, গতিকে সেই বৌদ্ধিক কচৰতটো হৈ থাকিব। গতিকে সেই কামটো নকৰি কিয় মই ইয়াত
ৰ'দখনত থিয় হৈ ক'লা পৰি চকী দাঙিবলৈ আহিলোঁ। কিন্তু তাৰপিছত ফিল হ'ল যে এই যিটো জুনুন, সেইটোৰ উপযুক্ত অসমীয়া প্ৰতিশব্দ কি মই নাজানো এই মুহূৰ্তত, সেই জুনুনটোৰ কাৰণে, চিনেমা বোলা সপোনটোৰ কাৰণে যিটো ইণ্ডাষ্ট্ৰি এতিয়াও স্পৃহাটো একদম সম্পূৰ্ণ হেৰি নহ'ব ন? ঠিক স্পৃহাও নহ'ব। কিছুমান বস্তু মই মানে অসমীয়া প্ৰতিশব্দ তেনেকৈ নাপাওঁ, যেনেদৰে আপোনাৰ ফিতৰতৰ কোনো অসমীয়া প্ৰতিশব্দ নাই। তো সেই ধৰণৰ সেই যিটো জুনুন, সেই উন্মাদনাটো, পাগলামিটো, যে এইখিনি এটা বাস্তৱ, আপুনি মই আমি বাস্তৱত আছোঁ, সেই বাস্তৱৰ মাজত আমি ফ্ৰেম এটাৰ মাজেৰে অন্য এটা বাস্তৱ ক্ৰিয়েট কৰাৰ সেই যিটো প্ৰচেছ, সেই পাগলামিটোৰ কাৰণে আচলতে এটা সাধাৰণ জীৱনৰ পৰিৱৰ্তে, কাৰণ ফাইনেন্সিয়েল ছিকিউৰিটি নাই, ইমান ডাঙৰ একো ইণ্ডাষ্ট্ৰিও নহয়, আৰু যিহেতু কেমেৰাৰ পিছফালে থাকি পেলাই কাম কৰিম বুলি ভাবিছোঁ, এনেকুৱাও নহয় যে মোক দেখিলে কাইলৈ ৰাস্তাত ভিৰ হ'ব বা কিবা হ'ব। তাৰপিছতো এই বলিয়ামিটোৰ কাৰণেই এই লাইনটোত আছোঁ। আৰু আপোনাক, শ্যামন্তক দাক আৰু জুবিন গাৰ্গক, জুবিন গাৰ্গ বুলি ক'বলৈ মোৰ বহুত দিগদাৰ হয়, কিন্তু জুবিন বুলি ক'লে মই বহুত গালি খাওঁ। গতিকে যদিও তাক মই জুবিন বুলিয়ে মাতোঁ সৰুৰ পৰা, গতিকে জুবিন গাৰ্গ বুলি কৈছোঁ। কিন্তু আৱেগিক সময়ত পিতা বুলি সম্বোধনটো আহে। কেতিয়াবা আহে আৰু যিহেতু আমি এতিয়া দৰ্শকৰ কাৰণে কথা পাতি আছোঁ, আৰু মই সদায় সেইটো বস্তু মেইনটেইন কৰিবলৈ চাওঁ যে আমি এটা ৰুমৰ ভিতৰত যেতিয়ালৈকে সি আৰু মই থাকোঁ, তেতিয়া তাক মই তই বুলি মাতোঁ, জুবিন বুলি মাতোঁ। যিকোনো থাৰ্ড পাৰ্চন আহি গ'লে তেতিয়া তেওঁ কিন্তু দা জুবিন গাৰ্গ হৈ যায়। গতিকে সেই বাউণ্ডেৰীটো মই মেইনটেইন কৰি ৰাখিবলৈ চেষ্টা কৰোঁ। গতিকে আপোনালোকে যে ইমান কম বয়সতে লিখিব পাৰিম বুলি ভাবিলে আৰু লিখিবলৈ এৰিও দিলে, আৰু পিছলৈ মই স্ক্ৰিপ্টখন চেঞ্জ কৰিম বুলি ক'লে, তাৰপিছত আপুনি ক'লে যে তই স্ক্ৰিপ্টখন চেঞ্জ নকৰিবি। কিন্তু মই বহুত সময়ত তাৰমানে যেতিয়া তই চেততো যে এই বস্তুটো মই এনেকৈ, এইটো ইমান ধুনীয়া হৈ আছে, এইটো সলনি নকৰিবি, গম পাওঁ নে? ইয়াৰ পিছত এইটো বস্তু আহি গ'লে কিবা নিমিলা যেন লাগে। তাৰমানে মোৰ তেনেকুৱা হৈ আছিলে। মানে মোৰ খালি মানে এতিয়ালৈকে, মই সেইদিনা আমি যেতিয়া ঘূৰি আছোঁ তেতিয়াও মই, মিশ্ৰদা আৰু সুৰজিত তাতে বহি পেলাই বোলে এই বস্তুটো থাকি গ'ল, সেইটো থাকি গ'ল। গতিকে সেই এটা অসন্তুষ্টি তাত থাকেই, আৰু সেইটো থকালৈকে চাগে কাম কৰি থাকিব পাৰিম বুলি ভাবোঁ। সেইটো থাকিবই, সেইটো আমি চিনেমাখন চাওঁতেও আৰু বহুতখিনি এইখিনি সময়ত যদি আমি এইটো কৰিলোহেঁতেন, এইটো আৰু ভাল হ'লহেঁতেন, সদায় চিন্তাৰ উত্তৰণ এটা হৈ থাকেতো। গতিকে সেইটো কিন্তু মই যিহেতু কাহিনীটো তেওঁ মোক যি ধৰণে কৈছিলে জুবিন গাৰ্গে, সেইটোকে মই মোৰ ধৰণে আৰু তাতে ছাবপ্লট কৰি কিবা কৰি, শান্তনুদাই বহুত তাতে ৰেফাৰেঞ্চ দিলে, এটা বিশেষ ইন্দ্ৰিয়ৰ অনুভূতিক লৈ পেলাই আমি গোটেই চিনেমাখন আগুৱাই লৈ গ'লোঁ। তাৰ মাজতেও আজিকালিৰ আমাৰ সময়ছোৱাত, কাৰণ চিনেমাখন মোৰ বয়সৰ ল'ৰা ছোৱালীয়েহে আচলতে বেছিকৈ চাব, আমি যিবিলাক বস্তু অনুভৱ কৰোঁ, যে যিটোক এলিয়েনেশ্যন বুলি কয়, সেইটোৰো অসমীয়া প্ৰতিশব্দ মই নাজানো, যে আমি আচলতে বেছিভাগ সময় টাৰ্মিনেলবিলাকতে থাকোঁ, বাছষ্টপতে ৰৈ থাকোঁ। মাজত কেতিয়াবা এখন বাছত উঠি আন এটা জেগালৈ গ'লে সেইখিনি এখন মনটো ভাল লাগে, ক'ৰবালৈ যোৱাৰ নিচিনা লাগে, কিন্তু আকৌ গৈ পেলাই আমি ক'ৰবাত গৈ পেলাই ৰৈয়ে যাওঁ। আৰু সেইকাৰণে চিনেমা আমাৰ কাৰণে ইমান বেছি ইণ্টাৰেষ্টিং, কাৰণ আমাৰ বাস্তৱ জীৱনটো এনেকুৱা যে ৰাতিপুৱা উঠিলোঁ, গা ধুলোঁ, কাপোৰ পিন্ধিলোঁ, কিবা এটা খালোঁ, ওলাই গ'লোঁ, একেটা কামেই কৰিলোঁ, একেখন ঘৰলৈ ঘূৰি আহিলোঁ, গোটেইখিনি একঘেয় হৈ যায়। গতিকে সেই এলিয়েনেশ্যনৰ যিটো বস্তু, যিটো মাৰ্কছে লেবাৰৰ ক্ষেত্ৰত কৈছিলে, যে এলিয়েনেশ্যন ফ্ৰম লেবাৰ যেতিয়া হয়, সেইটোত কেৱল সেই লেবাৰৰ পৰাই এলিয়েনেশ্যন নহয়, সাংস্কৃতিকভাৱে এলিয়েনেশ্যন হয়, আৰু এলিয়েনেশ্যন ফ্ৰম চেল্ফো হয়। সেইটো আজিকালি প্ৰেমৰ ক্ষেত্ৰতো হ'ল, কাৰণ আজিকালি প্ৰেমো এটা কেপিটেলে হয় আজিকালি, সেই হিচাপে ভাবোঁ। আৰু এলিয়েনেশ্যন আটাইতকৈ ডাঙৰ মই ভাবোঁ যে মানে the saddest thing about alienation is not that you feel numb to life, you realize that you have been numb all along. গতিকে সেই বস্তুটো চিনেমাখনত ক'ৰবাত ৰাখিবলৈ চেষ্টা কৰিছিলোঁ যিমানখিনি পাৰোঁ। আৰু আটাইবিলাক অভিনেতা অভিনেত্ৰী, কলা কুশলী, আমাৰ দুগৰাকী ডিঅ'পি সুমন দা আৰু জ্ঞান, দুয়োৰ পৰা বহুত টেকনিকেল কথাও শিকিলোঁ। আৰু আটাইতকৈ তেনেকৈ নাম ল'ব লাগিব ৰাজেশ দাৰ, সেইটো মই, সুৰজিত, নৱ আছিলে, আমি যিবিলাক গোটেই হেৰিত আছিলোঁ, ৰাজেশ দাৰ পৰা ইমানেই শিকিলোঁ। আৰু কেতিয়াবা কি হয়, ৰাজেশ দাৰ ব্ৰেইনটো ইমান ফাষ্ট যায়, সেইদিনা সাগৰৰ পৰা হঠাৎ লাইট যায়, ৰাজেশ দাই এনেকৈ অমুক কৰিলে, মই সুৰজিত ইটো সিটোৰ মুখলৈ, আমি এতিয়া কি কৰিম, আমি মানে ঢুকি পাব নোৱাৰা হৈ যাওঁ। তাৰপিছত ৰাজেশ দাক কৈছোঁ, আপোনাৰ 30 বছৰ হৈছে, আমাৰ নাই হোৱা এইটো লাইনত 30 বছৰ, কিন্তু যথেষ্টখিনি শিকিলোঁ, কেনেধৰণে শ্বটবিলাক ডিভিজন কৰিব লাগে, সেই মুহূৰ্ততে কি ধৰণে এডিটিংটো নিজে ভাবি ল'ব লাগে, কোনটো ফ্ৰেমৰ কি অৰ্থ, কেনেকুৱা ইম'শ্যনত এটা কম্প'জিট শ্বট লাগে, ক'ত চাৰ্জ কৰিব লাগে। ধুনীয়া এটা কথা তই লিখিছ,
তই কিমান বয়সৰ, তোৰ কিমান অভিজ্ঞতা, সেইটো ৰাজেশে কেতিয়াও কাউণ্ট নকৰে। কিন্তু তই যে লিখিছ, ৰাইটাৰক সেইটো হিচাপেই ৰাজেশে কিন্তু প্ৰাধান্য দিয়ে। আৰু তই লিখাখিনিৰ ওপৰত বেছ কৰি তেওঁ এডিটিংটো ভাবি ল'লে, গোটেই শ্বটটোৰ ডিজাইনটো ভাবি ল'লে, কৰিঅ'গ্ৰাফ এটা কৰি লয়। আৰু সেইটো এটা মোৰ আটাইতকৈ ভাল লগা যিটো ইনচিডেণ্ট গোটেই চিনেমাখনৰ। কিবা এটা কথাত কোনোবা এগৰাকী এক্টৰে মানে লাইনটো কিবা বেলেগকৈ ক'ম বুলি ক'লে নে কিবা তেনেকৈ ক'লে, তো আমাৰ অকণমান মানে খং উঠিলে। আৰু এইবিলাক যিটো হৈয়ে থাকে ছেটত সাধাৰণতে, মই ক'লোঁ যে মানে ডাইৰেক্টৰ এজনটো আছে, গতিকে ডাইৰেক্টৰজন মানে 1 নম্বৰ, তেওঁ যিটো কয় সেইটো হ'ব। ৰাজেশে কৈছে নহয় ৰাহুল, স্ক্ৰিপ্টখন আছে, স্ক্ৰিপ্টখনৰ মতেহে আমি যাম, ডাইৰেক্টৰ কোনো ডাঙৰ কথা নহয়। তো সেই কথাটোৱে মোক ইমান বেছি চুলে। গতিকে আৰু বহুত কথা শিকাও হ'ল যে স্ক্ৰিপ্টখনৰ মাহাত্ম্যটো কি। গতিকে সেইবিলাক অভিজ্ঞতা কৰি পেলাই ভালেই হ'ল। আৰু ৰাজেশক এইকাৰণে আমি সকলোৱে মানে এইখিনি সময়ত মই যেতিয়া নতুনকৈ ইয়াত আহি জুবিনৰ লগত বিয়া হৈ আহি সোমাইছোঁ, মানে দেখিছোঁহে তেতিয়া কামবোৰ। মইতো নিজে কাম বহুত দেৰিকৈ আৰম্ভ কৰিছোঁ। তেতিয়া দেখিছোঁ বহুখিনি অভিনেতা অভিনেত্ৰী, বহু কলা কুশলী ৰাজেশে উলিয়াইছে। যিদৰে আমি ভাইমন দাৰ কথা ক'ব পাৰোঁ, সেইদৰে ৰাজেশৰ মানে নেতৃত্বত বহু মানে ডাঙৰ এটা টীম ওলাইছে। তেনেকৈ বহু অভিনেতা অভিনেত্ৰী, এতিয়াৰ জনপ্ৰিয়, এতিয়াৰ দিনৰ কলা কুশলী বহুত ওলাইছে। আৰু ৰাজেশ সেইদৰে অনুষ্ঠান এটা হৈ পৰিল সকলোৰে বাবে। আৰু সেইটোৱে তেওঁ ভাইমন বৰ্তাৰ লগত ইমান সময় কাম কৰিলে, মই প্ৰত্যক্ষভাৱে তেওঁৰ লগত কেতিয়াবা কাম কৰিবলৈ সুবিধা নাপালোঁ। যদিও মোক কৈছিলে PRPত এটা কেৰেক্টাৰ কৰিবলৈ, কিন্তু মোৰ কিবা পৰীক্ষা আছিলে, গতিকে মিলাব নোৱাৰিলোঁ। কিন্তু এটা কামত মই মানে ভাইমন বৰ্তাক পালোঁ, যিটো বহুত কম মানুহে পায়। তাৰমানে তেওঁৰ হাতৰ আখৰটো বিৰাট বিখ্যাতটো, গতিকে PRPৰ সেই চিনপচিছটো তেওঁ দিছিলে, সেইটো মই খালি ইংৰাজী কৰি দিছিলোঁ। PRPত মই সিমানখিনিয়ে কাম কৰিছিলোঁ, কিন্তু তেওঁৰ হাতৰ আখৰৰ কাগজখন মই পোনপটীয়াকৈ পাইছিলোঁ। সেইটো মোৰ কাৰণে এটা বহুত সৌভাগ্যৰ কথা। সেই তাৰ পৰা চাগে ৰাজেশ দাই যেনেদৰে শিকিছে, আমি সেইধৰণে এতিয়া আজিৰ দিনৰ অসমত চেলিব্ৰিটি ডাইৰেক্টৰ বুলি ক'লে ৰাজেশ দাৰ নামটো 1 নম্বৰত ল'ব লাগিব। গতিকে তেওঁৰ লগত কাম কৰিবলৈ পালোঁ। আৰু তেখেতৰ আমি নিক নেম কেইটামানো দিছোঁ। চবেই মানে গুৰুজী বুলিতো আটাইকেইজনে কয়। সেইটো বাৰু শুনিছোঁ। আৰু ইটো নাম হৈছে ধনী। কেলে? কেপ্টেইন কুল। গতিকে তেওঁ যি ধৰণে গোটেই কিবা হৈ গ'ল, অমুক নহ'ল, কোনোবা টাইমত অহা নাই, কেতিয়াবা বৰষুণ হৈ গ'ল, কিবা বস্তু এটা সময়ত আহি নাপালে, কিবা লাইট এটা ৰিকুৱাৰমেণ্ট আছিলে কিন্তু নাই হোৱা, কোনোবা লোকেশ্যন এটাত আমি সোনকালে যাব লাগে, তেওঁ যিটো ধৰণে ঠাণ্ডা মগজুৰে গোটেইখিনি মিলাই মেলি লয়, গতিকে সেইকাৰণে তেওঁৰ নামটো পৰিলে ধনী। সেইটো চাগে ৰাজেশ দাই নাজানে, এইটো চালেহে গম পাব। হয়ো, কিন্তু আমাৰ তাৰিখ লৈ দিন লৈ আমি বহুতখিনি মিলাব লগা হৈছে। খেলি মেলি বহুতখিনি আৰম্ভণিৰ পৰা মানে হৈছিলোঁ, এক্টৰলৈও হৈছে তেনেকৈ। গতিকে সেই কথাবোৰ কিন্তু মই ৰাজেশক দেখিলোঁ, কেতিয়াও মানে মই পেনিক কৰিছোঁ, মোৰ ভয় লাগিছে, দুখো লাগিছে, ইমান মিলাই থোৱা বস্তুবোৰ সেই সময়ত নিমিলা হৈ গৈছে। কিন্তু ৰাজেশক মই দেখিলোঁ ইমান কুললি গোটেই কথাবোৰ হেণ্ডেল কৰিলে। সেইকাৰণে মানে আমাৰ কাৰণে সহজ হৈ গ'ল, আমাৰ কাৰণেও মানে এটা কি বুলি কওঁ, সকাহ হৈ গ'ল ৰাজেশ একেবাৰে। আৰু ইমানখিনি কৰি পেলাই তেওঁ আকৌ ফোনটো উলিয়াই পেলাই এটা চেনেলো চলাই থাকে। তাৰ মাজতে এটা চেনেলটো চলাই আছে। গতিকে কাক মাতিব লাগিব, কি কৰিব লাগিব, মাজতে প্ৰাক চিনেমাৰ নিচিনা ইমান ডাঙৰ অনুষ্ঠান এটা ইভেণ্ট এটা তেনেকৈ ফোনে চলাই দিলে। গতিকে ভাল লাগিল কাম কৰি, ভাল লাগিলে। আৰু তই যে মাজতে ক'লি যে এইখিনি আমি কি কৰি আছোঁ, মায়ে নেট দিবলৈ কৈ থাকে, সেইটোতো আমি সকলোৱে কৈ থাকোঁ, তই কৰিব লাগে। আৰু যিহেতু সকলোৱে আমি বিচাৰোঁ, আমিও যিহেতু এইটো লাইনত আছোঁ, তথাপিতো আমি জানো এই লাইনটোত কিমানখিনি মানে ক'ৰবাত কিবা বস্তুবোৰ আনচাৰ্টেইন হৈ থাকে। সদায় এনেকুৱা নহয়, কিবা এটা ভাল হওক, তোৰ নিজৰ ল'ৰা হিচাপে আমি বিচাৰিম যে তোৰ নিৰ্দিষ্ট কিবা এটা হৈ থাকক। আৰু পঢ়া শুনাত যিহেতু তোৰ ভাল এটা মেধা শক্তি আছে, তই কৰিব পাৰিবি বুলি আমাৰ বিশ্বাস আছে। গতিকে নেটটো দিবই লাগিব, তই সেইখিনি কৰিবই লাগিব। সেইখিনি বাধ্যবাধকতা মানে মোৰ ফালৰ পৰা, মাৰ ফালৰ পৰা, সেইখিনি তই ঘৰৰ মানুহখিনিৰ পৰা পাই থাকিবি, তই কৰিবই লাগিব যেনেকৈ নহওক। কিন্তু এই যে ক'লি তই যে মই আজিনো কেলৈ কৰি আছোঁ, ৰ'দত দৌৰা দৌৰি কৰি আছোঁ, কাইলৈ মোৰ দৰমহাৰ যদি এটা অংশ মানে মই ছেভ কৰি মই যদি চিনেমাখন বনাব পাৰোঁ, সেই চিনেমাখন বনাবলৈ এইখিনি চাগে তোৰ প্ৰাৰম্ভিক কাম। তোৰ নতুন নেওতা মুখস্থ কৰাৰ পৰা আৰম্ভ কৰি তেনেকুৱা ধৰণৰ কামবোৰ তই এতিয়া ইয়াৰ মাজেদি কৰি গৈ আছ। এই অভিজ্ঞতাখিনিও তোক পুষ্ট কৰি ৰাখিব। কিন্তু মানে এনেকৈ ৰ'দত দৌৰি থাকিলেই চাগে ভাল পাম, মানে সেইটোত চাগে বেছি আৰাম পাম। নহয় সদায় নাথাকিবি তই চাগে। নাই, ৰ'দততো তই ডাইৰেক্টৰ হ'লেও দৌৰিব লাগিব, তই প্ৰডিউচাৰ হ'লেও দৌৰিব লাগিব, সেইটো থাকিবই। কিন্তু সেইটো ধৰণে মই আজি দৌৰা ধৰণে, চকী দাঙি দৌৰা ধৰণে, সেইটো কথা মই কৈছোঁ। কাইলৈ আমিও চকী দাঙিছোঁ, কোনোবা দিনা কিবা এটা দাঙি দিছোঁ, চাহ বিলাইছোঁ, সেইখিনি কৰিবই লাগিব। আৰু মানে আমাৰ সেইটোৱে ভাল যে বাহিৰৰ জুই
মানে যিবোৰ ইণ্ডাষ্ট্ৰি আছে তাত যি ধৰণে কাম হয় আমাৰ ইয়াতে ডাইৰেক্টৰ প্ৰডিউচাৰ বা স্পট বয় বুলি একেলগে নাখাম কিবা নাখাম আমাৰ চবেই একেলগেই খায় একেটাই ফেমিলি আৰু চবেই চবৰে খবৰ লয় চবেই চবৰ লগতে ধেমালি কৰে গতিকে সেইটো আচলতে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীৰ আটাইতকৈ ডাঙৰ ষ্ট্ৰেংথ যে যদিও আমি সেই ধৰণে এটা পুৰত উদ্যোগ হৈ উঠা নাই বা ইণ্ডাষ্ট্ৰীৰ স্বীকৃতি আমি এতিয়ালৈকে পোৱা নাই কিন্তু ইণ্ডাষ্ট্ৰীৰ স্বীকৃতি নোপোৱাৰ কাৰণে চাগে ক'ৰবাত ফেমিলি এটা আমি সেই ধৰণে পাই আছোঁ উদ্যোগ নহ'ল কিন্তু আমাৰ এটা পৰিয়াল হ'ল ফ্ৰেটাৰ্নিটি হ'ল গতিকে সেই ধৰণে সেইটো চাগে এটা প্লাছ পইণ্ট আৰু হল লাগে আমাক সেইটোও হয় চৰকাৰৰ সহায় লাগে সেইটোও হয় কিন্তু মই ইতিহাসৰ ছাত্ৰ হিচাপে এইটো মানে বিশ্বাস কৰোঁ যে ৰাষ্ট্ৰই কেতিয়াও সংস্কৃতিৰ লগত থাকিব নিবিচাৰে কাৰণ ৰবীন্দ্ৰ ভৱনটো আজি কিয় হোৱা নাই গুৱাহাটী মহানগৰীৰ মাজমজিয়াত যেতিয়া ৰবীন্দ্ৰ ভৱনৰ নিচিনা এটুকুৰা ঠাই থাকিব তাত নাটক হ'ব নাটকত প্ৰতিবাদ হ'ব সেই প্ৰতিবাদলৈ চৰকাৰে ভয় কৰে সেইকাৰণে কলাক্ষেত্ৰলৈ যাব লাগিব আমি যাবলৈ পইচাও বেছি লাগে তাৰ ভাড়াও বেছি একাষৰীয়াও গতিকে মানে ভূমিকম্পৰ অভিকেন্দ্ৰটো যদি দূৰলৈ লৈ যাব পাৰে তেতিয়াহ'লে মানে জনতা ভৱনটো সুৰক্ষিত হৈ যায় নাটকতে সেইটো নাটক হৈছে ৬৪ কলাৰ সমাহাৰ ৬৪ কলা সম্পূৰ্ণ হোৱাৰ পিছত আহিল কেমেৰা গতিকে ৬৫ কলাৰ মানে সমাহাৰ লৈ চিনেমাকটো আৰু তেওঁলোকে সহায় নকৰিব কাৰণ চিনেমাতকৈ শক্তিশালী গণমাধ্যম আছে বুলি মই এতিয়া নাভাবোঁ গতিকে চৰকাৰৰ আৰু আমাৰ হল নাই হয় কিন্তু অন্যান্য বিভিন্ন মাধ্যম আছে আৰু চিনেমা এতিয়া কেৱল এটা হলৰ উৰ্দুত যিটো কয় মহতাজ হৈ থকা নাই গতিকে চিনেমা এতিয়া হলৰ পৰিধিটো ভাঙি পেলাই আৰু বেছি বিশাল হৈ গৈছে বিভিন্ন ধৰণৰ নতুন নতুন মঞ্চ আহিছে বিভিন্ন ধৰণৰ টেকন'লজি আহিছে প্ৰযুক্তি আহিছে আৰু চিনেমা কিন্তু শক্তিশালী হৈ যাব চিনেমা হল কিমান হয় মই নাজানো সেইটো মই উত্তৰ দিব পৰা মানুহো নহয় আৰু ফ্ৰেটাৰ্নিটিৰ হৈ মই ক'ব নোৱাৰোঁ যিহেতু মই একেবাৰে নতুন আপোনালোকে কোৱা কথাটো আৰু মই কোৱা কথাটোৰ মাজত বহুত হেৰি হ'ব ডিফাৰেঞ্চ হ'ব কিন্তু চিনেমা শক্তিশালী হৈ যাব উদ্যোগটো কেনেকৈ শক্তিশালী হয় সেইটো উত্তৰ মোৰ হাতত নাই কিন্তু চিনেমা শক্তিশালী হ'ব উদ্যোগীকৰণ হ'লেও নহ'লেও কিন্তু চিনেমা শক্তিশালী হৈ থাকিব আৰু চিনেমাক ৰখাব নোৱাৰিব আৰু এই জীৱনৰ দৃষ্টিভংগী ইমান গভীৰ কেনেকৈ এই চতুৰ্থাংশ জীৱনত মানে মই 100 বছৰ যদি জীৱনটো ধৰি লৈছোঁ তো 25 বছৰত মই 1/4 বুলি কৈছোঁ মানে ইমান জীৱনটো আৰু ভাবা নাই জীৱনক লৈ মই এটাই ভাবোঁ যে এদিন মৰিম তাৰ কাৰণে দুদিন কিয় ভাবিম এদিনেতো মৰিম তো দুদিন কিয় ভাবিম তই ভাবি নাথাকোঁ মানে আৰু মোৰ কোনো ৰিগ্ৰেটো নাই 25 বছৰ বয়সত মই নিজকে বহুত লাকি বুলি ভাবোঁ যে আমাৰ বয়সৰ বহুতে নোপোৱা ধৰণৰ ক'ৰবাত 10জন মানুহে ৰাস্তাত চিনিও পায় মৰমো পাইছোঁ দুই এটা ডাঙৰ ডাঙৰ কামো কৰিবলৈ পাইছোঁ সেইখিনি যেনেকৈ পাইছোঁ বেয়া দিনো বহুত পালোঁ নিজে উৎপাত কৰি পেলাই কিন্তু মোৰ একো গিল্টো নাই অহংকাৰো নাই এম্বিশ্যনো নাই বেয়া কামবোৰৰ প্ৰতি গিল্ট নাই নি মোৰ সেইটো গিল্ট নাই হৈ গ'ল মই আজিৰ দিনটোৰ কাৰণে জীয়াই আছোঁ আজি সেই কামটো নকৰোঁ বুলি তই ঠিক কৰি ল হয় ন পাৰ হৈ আহোঁতে সেইকাৰণেতো গিল্ট নাই কাৰণ ভুল এটা কৰাৰ লগে লগে এটা অনুশোচনা হয় অনুশোচনাৰ পিছত এটা সিদ্ধান্ত হয় তাৰপিছত সেই কথাটোৱে মোক নুচুৱে সেই সিদ্ধান্তটো কঢ়িয়াই লৈ গ'লে ভাল আৰু মই আগবাঢ়ি গ'লোঁ আৰু মই সেইকাৰণে আজিৰ দিনটোৰ কাৰণে জীয়াই থাকোঁ কালি কি হ'ল সেইটো ভবা নাই কাইলৈ কি হ'ব সেইটো ভবা নাই কাইলৈৰ ভিতৰত কেৱল কাইলৈ কি খাম সেইটোৱে ভাবোঁ মানে খোৱাটো তই খোৱাৰ চখীন সেইটো বাৰু আমি কথা পাতিম পিছত কিন্তু মই সুধিছোঁ যে তই ভাবি নাথাক মই কৈছোঁ কিছুমান বস্তু আমি যেনেকৈ পৰিভাষিক কৰোঁ বা আমি যেনেকৈ বিশ্লেষণ কৰোঁ সেই বিশ্লেষণটো তোৰ কেতিয়াবা ক'ৰবাত পৃথক হয় তই মানে তোৰ বয়সটো চাই তই লিখা যিবোৰ প্ৰবন্ধ বিশেষকৈ ৰাজনৈতিক দিশত হওক সমাজৰ দিশত হওক বা অৰ্থনীতি কিবা এনেকুৱা সামাজিক বিষয়বোৰ বস্তুৰ কথাই কৈছোঁ তেনেকুৱা বিষয়বোৰৰ ওপৰত যেতিয়া লিখা প্ৰবন্ধবোৰ পঢ়া হয় নেদেখাকৈ ৰাহুল গৌতম শৰ্মাক 25 বছৰীয়া ল'ৰা এটাত মানে তই 20-21 বছৰ বয়সৰ পৰা লিখিছ ভালকৈ তেনেকৈ বাতৰি কাকত হওক আলোচনীত হওক তেতিয়া সেই 22-25 বছৰীয়া ল'ৰা যেন নালাগে তাৰমানে অন্ততঃ 40-50 বছৰীয়া এজন মানে পুৰুষ মানে যাৰ মেচিউৰিটি আহিলে অলৰেডি তেনেকুৱা ধৰণৰ আৰু অভিজ্ঞতা হ'ল বহুখিনি দেখিলে সমাজখনৰ মাজত বহু লোকৰ মাজত জীৱন পাৰ কৰিলে তেনেকুৱা যেন লাগে সেইটো আচলতে হ'ল অভাৱৰ পৰা আচ্ছা মানে মোৰ পিতাহঁতৰ যেতিয়া বিয়া হৈছিলে তেতিয়া পিতাৰ দৰমহা 700 টকা পিতাহঁত তেতিয়া থকা ভাড়াঘৰটোৰ ভাড়া আছিল 1200 টকা
আৰু মা পিতাৰ পৰা সততাটোৱে পালোঁ জীৱনত না ঘৰৰ পৰা চকী টেবুলো নানিলে 2 নম্বৰী পইচাও নাখালে তো সেইকাৰণে মোৰ বয়সৰ বাকী ল'ৰা ছোৱালীয়ে যেতিয়া বেবলেট খেলিব পাৰিছিলে বা ভিডিঅ' গেমছ খেলিব পাৰিছিলে আমাৰ ঘৰত কিতাপকেইখনৰ বাহিৰে একো নাছিলে গতিকে তেতিয়া সেই কিতাপেই পঢ়ি থাকিলোঁ মই জীৱনত প্ৰথম পঢ়া কিতাপখন মোৰ ভূপেন মামাৰ গীতে মাতে বা ক খ সেইখন মোক অনুপম চক্ৰৱৰ্তীয়ে গিফ্ট দিছিলে সেইখন তেওঁক সদায় সেইকাৰণে মনত ৰাখোঁ তাৰপিছত সেইখন মামাই দিছিলে অনুপম চক্ৰৱৰ্তীয়ে হোমেন বৰগোহাঁঞি অহা ক খখন দিছিলে সেই দুখন 1-2 আৰু তাৰপিছত তেনেকৈ সঁফুৰা পঢ়িলোঁ কিবা কিবি পঢ়িলোঁ তাৰপিছত হোমেন বৰগোহাঁঞি পঢ়িলোঁ খুব কম বয়সতে আৰু সেই সময়ত আছিলে কি পিতা মানে আমাৰ অসমৰ সেই সময়ৰ গ্ৰুপটোত পিতা যদি বয়সত সৰু আছিল বিয়া পিতাৰ আগতে হৈছিল গতিকে আমাৰ ঘৰখন মানে সাংবাদিকবিলাকৰ কাৰণে ভাতঘৰৰ নিচিনা আছিল গতিকে মই মানুহ পিছত চিনিছোঁ আগতে সাংবাদিক মানে লগ পাইছোঁ গতিকে সেই ধৰণে সেইসকল মানুহ সেই ধৰণেৰে কথা সদায় পিতা ঘৰলৈ আহি পেলাই গা ধুৱে মই ভাবিলোঁ কিয় গা ধুৱে যে পিতাই ক্ৰাইম ডিপাৰ্টমেণ্টটো চায় আমাৰ অসমৰ গতিকে এক্সিডেণ্ট হওক মাৰ্ডাৰ হওক ৰেপ হওক ডকাইতি হওক সেইবিলাকৰ নিউজ কৰে সেই ধৰণে আহি পেলাই ভাত খাব নোৱাৰে গতিকে সেই ধৰণৰ কাকতৰ কেতিয়াবা লেআউটৰ কপি সেইধৰণে দেখিছোঁ তেতিয়া প্ৰাগ নিউজ আৰম্ভ হৈছিলে মায়ে এক্সট্ৰা পইচা আৰ্জনৰ কাৰণে যেতিয়া প্ৰাগ নিউজত কেতিয়াবা কেজুৱেল এনাউন্সাৰ হিচাপে যায় ৰেডিঅ'ত বাতৰি পঢ়ে পিতাই মোক আমাৰ অসমৰ অফিচলৈ লৈ যায় তাতেই তেনেকুৱা বহুত ডেড বডিৰ ফটো দেখিছোঁ মাৰণাস্ত্ৰৰ ফটো দেখিছোঁ সেই চিৰিয়াছ গোমোঠা এটা কাকতৰ কাৰ্যালয়ত মোৰ শৈশৱটো পাৰ কৰিছোঁ গতিকে সেইকাৰণেই চাগে এটা দৃষ্টিভংগীটো ক'ৰবাত পৃথকো হ'ল আৰু ক'ৰবাত অকণমান নিগেটিভো হ'ল অকণমান চিনিকেলো হয় মই গোটেই পৃথিৱীখনক লৈ যে ইমান বেছি আমাৰ ভাল হ'ব ভাল দিন আহিব আচ্ছে দিন সেইটোৰ প্ৰতি মোৰ বিশ্বাসটো নাই কাৰণ যিখন পৃথিৱী আজি যদি ভাল দেখা নাই কাইলৈ বহুত ভাল হ'ব বুলি এখন পৃথিৱীত বুদ্ধৰ জন্ম হৈছে মহাবীৰৰ জন্ম হৈছে এখন পৃথিৱীত গান্ধীৰ জন্ম হৈছে এখন পৃথিৱীত কাৰ্ল মাৰ্ক্সৰ জন্ম হৈছে তেওঁলোকে সলাব নোৱাৰিলে মই কি কৰিম গতিকে পৃথিৱীখন বটলা জেগা এটাই আৰু সেইকাৰণে মই ভাবোঁ মই মানে সদায় কওঁ যে নেভাৰ ট্ৰাষ্ট মাই ৱৰ্ডছ বিকজ আই এম আ ৰাইটাৰ আমি যিটো কাম কৰোঁ যে ক্ৰিয়েটিভ ফিল্ডত থকা মানুহবিলাকে উই আৰ ইন দ্য বিজনেছ অফ মেকিং পিপুল ফুল ডেট দ্য ৱৰ্ল্ড ইজ ষ্টিল বিউটিফুল আমি আটাইতকৈ আচলতে বটলা কামটো কৰি থাকোঁ কিন্তু সেইকাৰণে আচলতে আৰ্টৰ গুৰুত্ব আছে যে পৃথিৱীখন ইমান ৰুক্ষ হিৰুদাই কৈছিলে কেতিয়া কোমল হ'ব এই বতাহ এই প্ৰস্তৰ সময় কেতিয়াও নহয় পলিউশ্যন বাঢ়ি গৈছে ফ্লাইঅভাৰ বনি আছে তাৰ মাজতো কেতিয়াবা হেডফোনডাল লগাই যদি মোৰ গান এটা শুনি কোনোবাই 3 ছেকেণ্ডৰ কাৰণে পাহৰি গৈছে যে তেওঁৰ EMI দিবলৈ বাকী আছে ঘৰত মাৰ অসুখ সেইটোৱেতো আমাৰ কাম গতিকে কবিতা লিখা নাই আৰু তেনেকুৱা একো ভাবো অহা নাই প্ৰবন্ধ লিখা যায় সাধাৰণতে খঙত লিখা যায় সেইটোৱে আৰু বহুত খং উঠিলেহে লিখোঁ কিন্তু কিছুমান কথা তই লিখ ৰাজনৈতিক কিছুমান কথা আৰু পোনপটীয়াকৈ কেতিয়াবা কাৰোবাক গালি পাৰি বুলিয়ে কৈছোঁ বা কাৰোবাৰ বিৰুদ্ধে এটা পোনপটীয়াকৈ লিখ তেনেকুৱা কথাৰ কাৰণে কেতিয়াবা মই তলত দেখোঁ কেতিয়াবা কমেণ্টো আহে যে তুমি সাৱধানে কথা ক'বা এনেকুৱা ধৰণৰ কথাবোৰ কোৱা উচিত নহয় ইমান বয়সতে কেতিয়াবা কাৰোবাৰ উত্তৰ আহে তাৰ মানে এইটো কিয় হৈছে কিয় নহৈছে তুমি এইটো কোৱাটো উচিত হোৱা নাই এনেকুৱা কথাবোৰো আহে তই তেতিয়া সেইটো ভাবি চিন্তি কৰনে বা কেতিয়াবা এই কথাটো ভাবনে যে এই কথাটোৰ কাৰণে মোৰ বিপক্ষে এনেকুৱা কিছুমান ঘটনা ঘটিব পাৰে ধৰা হ'ল মই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এখন ৰচনা লিখিলোঁ যে অসমত আইন শৃংখলাৰ অৱস্থা বেয়া আপুনি দায়িত্ব পালন কৰাত ব্যৰ্থ হৈছে সেইটো লিখাৰ কাৰণে মোক কোনোবাই মাৰিলে মুখ্যমন্ত্ৰীয়ে কেনেকৈ মুখখন উলিয়াব বাৰু মুখ্যমন্ত্ৰীৰ সেই ব্যৰ্থতাটো হেণ্ডছ প্ৰুফড হৈ নগ'ল গতিকে মোৰ নিৰাপত্তা নিশ্চিত কৰাটো তেওঁৰ দায়িত্ব চৰকাৰৰ দায়িত্ব এখন মোৰহে দেশ আমাৰ দেশখনৰ ভুলবিলাক আমি কেতিয়াবা ঘৰত আলোচনা নকৰোঁ আপুনি মোক কেতিয়াবা গালি নাপাৰিব আপোনাক মই কেতিয়াবা বৌ এইটো এনেকৈ কৰক আপুনি কষ্টিউমৰ কালাৰকেইটা মোক নেদেখুৱায় যে এইটো তহঁতৰ পেলেটত পৰিছে নে চা সেইজন মুখ্যমন্ত্ৰী আমাৰ ঘৰৰ তেওঁ মুৰব্বী প্ৰধানমন্ত্ৰীজন আমাৰ ডাঙৰ ঘৰখনৰ তেওঁ মুৰব্বী তেওঁক মই কিয় প্ৰশ্ন নকৰিম যে এইটো যে ঠিক হোৱা নাই মামা কওঁ বৰ্তা কওঁ কিয় হোৱা নাই সেইটোহে সুধিছোঁ তাকে যেনিবা কাকতত লিখোঁতে ভাষাটো অকণমান কেতিয়াবা গদ্যৰ দৰে হয় আনুষ্ঠানিক হয় কিন্তু এইটোৱেতো সুধিছোঁ যে বৰ্তা মামা দেশখন যে ভালে নাই কিয় নাই সেইটোহে সুধিছোঁ
চিম্পল প্ৰশ্নটো সেইটো নহয়। বাৰু বুজিলোঁ। এতিয়া আমি অকণমান সকাহ লওঁ। গান এটা গাই শুনাবি? অঁ, গান এটা গাব পাৰি। কি গাম? গাই, এইটো বিষয়ত কথা পাতি আছোঁ যেতিয়া মুখেই নে বুলি গাই দে। এইটো 2021 চনৰ ইলেকশ্যনৰ আগত গান কৰিছিলোঁ। গীটাৰ বজাটো খালি মোৰ প্ৰতিভাৰ শাৰীত নাই, গতিকে সেইটোত কোনো দায় দোষ নধৰিব। ৰোহনেও যাতে নধৰে। এইটো ক্ষেত্ৰত ৰোহনে তোৰ একদম আটাইতকৈ শ্ৰেষ্ঠ কৃতিক হ'ব পাৰে। নাই, তাকে সুধিছোঁ সহজকৈ কৰ্ডকেইটা উলিয়াই দিয়ে বুলি। প্ৰতিশ্ৰুতি পাহৰি শ্ৰুতলিপি শুনিলি, আমঠু গৈ ভৰিৰ ধূলি চুলি, জাতিৰ যৱনিকাৰ নৃত্য নাটিকাৰ লেতু সেতু নৰ্ত কি হলি, মুখেই নাই এইখন মুখেই নাই, মুখেই নাই এইখন মুখেই নাই, জাতি মাতি ভেটিৰ কথা আছিল কোৱা, মাতিও গ'ল ভেটিও গ'ল জাতি প্ৰেম ভুৱা, জাতি মাতি ভেটিৰ কথা আছিল কোৱা, মাতিও গ'ল ভেটিও গ'ল জাতি প্ৰেম ভুৱা, সকলো যদি প্ৰাইভেট হয় চৰকাৰ লাগে কিয়, পুঁজিপতি কৰ্পৰেট দেখি হৈ যাওঁ থিয়, কিয় মুখেই নাই এইখন মুখেই নাই, মুখেই নাই এইখন মুখেই নাই। আকৌ ইলেকশ্যন আগত আৰু এটা গান কৰিব লাগিব ন? এই কথাখিনিতো অকল তোৰে প্ৰশ্ন নহয় চাগে, তোৰ দৰে ভবা আজিৰ এইখন পৃথিৱীত এতিয়া থকা বহুজনৰে এনেকুৱা প্ৰশ্ন হ'ব পাৰে। উত্তৰবোৰ কিমান আহিছে বাৰু এইবোৰ? উত্তৰ নাহে। আমাৰ মানুহৰো আৰু মানুহ আমাৰ ভালটো। অসম আন্দোলনৰ পিছত আটাইতকৈ ডাঙৰ আন্দোলন বুলি কয় কা আন্দোলন। তাৰপিছত সেই মানুহে অভিযোগ কৰে যে আন্দোলনটো বিপথে পৰিচালিত হ'ল। ঠিক আছে, আন্দোলনটো বিপথে পৰিচালিত হ'ল, ভোটটোতো তুমি দিছা, ছিটটো বাঢ়িল। আৰু কেৱল ইলেকশ্যনৰ ক্ষেত্ৰতেই নহয়, এতিয়া ৰিচেণ্টলি আমাৰ এগৰাকী শিল্পী ৰাজীৱ শদিয়া, তেখেত ঢুকাল। তেখেতৰ মৃত্যুৰ পিছত দেখিছোঁ যে তেখেতৰ স্মৃতি আমি জীয়াই ৰাখিব লাগিব। তেখেত গণশিল্পী, লেজিট কথা, জীয়াই ৰাখিব লাগে। থাকিবনে এইখিনি মানুহৰ হাতত, আমাৰ মানুহখিনিৰ হাতত? সেইটো ডাঙৰ প্ৰশ্ন। প্ৰশ্ন সকলোৰে আছে, প্ৰশ্ন সকলোৰে বৰ বেলেগ বেলেগ ধৰণেৰে আছে। শিল্পী হিচাপে মই এতিয়া কথা কওঁ, জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা। বিষ্ণুৰাভাই গান লিখি গ'ল, স্বাধীন চিতিয়া হালোৱা ডেকা ৰনোৱা, পঞ্চায়তী যুঁজৰ ন মনৰে মনোৱা। 2023 চনমানৰ পৰা পঞ্চায়তৰ ৰাজহ সংগ্ৰহৰ ক্ষমতা কৰ্তন কৰি দিয়া হ'ল। সেই সময়ততো কোনেও মাত নামাতিলে। জ্যোতিপ্ৰসাদক আমি জীয়াই ৰাখিব পাৰিলোঁনে? ভূপেন হাজৰিকাক জীয়াই ৰাখিব পাৰিলোঁনে? ভূপেন হাজৰিকা এতিয়া আহি পেলাই সি কেৱল দুদিন ভূপেন হাজৰিকাৰ লগত সেইটো হৈ গ'ল। গতিকে আমাৰ মানুহবিলাকে কথা অলপ বেছি কয় যেনে লাগে মোৰ। ছ'চিয়েল মিডিয়াত বেছিকৈ জীয়াই থাকে নেকি তেওঁলোক কেইদিনমানৰ কাৰণে? ছ'চিয়েল মিডিয়াতে মানুহবিলাকে কথা কৈ থাকে। নিজৰ গোটেই মানে যিমানখিনি প্ৰেম আছে, যিমানখিনি দায়িত্ব আছে, মই ভাবোঁ ছ'চিয়েল মিডিয়াতহে পালন হয়। তাৰ বাহিৰে নাজানো, এই কথাটো এতিয়া হয়তো এটা বিতৰ্কই হ'বগৈ। নহয় নহয়, মই এইটো ৰাজীৱ শদিয়াক জীয়াই ৰাখিব লাগে, ৰাখিমনে আমি? মই সেইটো কথাই কৈছোঁ যে আমি শংকৰদেৱ, মাধৱদেৱ, জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, বেজবৰুৱাই আমাক এটা ভাষাক, আমাৰ ভাষাটোক, সাহিত্যক দি থৈ গ'ল। আজি আমি অসমীয়া ভাষাটো কেনেকৈ কওঁ? অসমীয়া ভাষাটো ক'বলৈ আমি লাজ পাওঁ। বেজবৰুৱাক জীয়াই ৰাখিলোঁনে? পদ্মনাথ গোহাঁইবৰুৱাক জীয়াই ৰাখিলোঁনে? এই পদ্মনাথ গোহাঁইবৰুৱাই সাহিত্য সভা কৰিছিলে, সেইখন সাহিত্য সভা এয়া হ'ল। সেই জাতিটো আমি আৰু ৰাজীৱ শদিয়াক পাৰিম বুলি মই তাৰমানে ভবা নাই। এইটো নাভাবোঁ যে আমাৰ মানুহে জুবিন গাৰ্গক কেনেদৰে জীয়াই ৰাখিব। আমি যদি ভালদৰে এতিয়া সংৰক্ষণ কৰি নথওঁ, এটা আৰ্কাইভ কৰি পেলাই, আমাৰ মানুহে জীয়াই ৰাখিব বুলি মই নাভাবোঁ। কিন্তু সেইটো নিজৰ নিজৰ ঘৰৰ, নিজৰ নিজৰ পৰিয়ালৰহে দায়িত্ব বেছি হৈছে আজিকালি। তেনেকুৱা হৈ গৈছে। হয়,
মানে বস্তুখিনি থাকিব, গানখিনি টেক্সটখিনি থাকিব, চাব টেক্সটখিনিতো আমি জীয়াই নাৰাখোঁ। মই সেইকাৰণে আৰ্টিকেল এটা বহুত দিনৰ আগতে আৰম্ভ কৰিছিলোঁ, কমপ্লিট নহ'লে এইটো যে প্ৰাসংগিকতাৰ পয়মাল। আমি যে কওঁ জ্যোতিপ্ৰসাদ আজিও প্ৰাসংগিক, কিয় প্ৰাসংগিক? যে জ্যোতিপ্ৰসাদে যিকেইটা সমস্যাৰ বিৰুদ্ধে লিখিছিলে সেই সমস্যাটো জীয়াই আছে। যদি জ্যোতিপ্ৰসাদ আজিও প্ৰাসংগিক, জ্যোতিপ্ৰসাদে লিখিছিলে যে এনেই লিখিলে, সমাধানটো নহ'ল, মানুহে পাত্তা নিদিলে, তেওঁ লিখাখিনিহে থাকি গ'ল আৰু আমি আলোচনা কৰি মানে প্ৰসংগ উলিয়াই উলিয়াই আমি ৰাখি দিলোঁ। মই আজি ছাপ'জ কিবা এটা কথাত যে পালছত আপোনাৰ পালছত চাহৰ কাপটো এনেকৈ থয়, মই তাৰ বিৰুদ্ধে লিখিলোঁ। 15টা এপিছ'ডৰ পিছত আন এজন গেষ্ট আহিল, তেওঁ ক'লে যদি এনেকৈ থয় যে এইটো কিন্তু বেয়া, ৰাহুলে কোৱা কথাটো কিন্তু এতিয়াও প্ৰাসংগিক। তাৰমানে মই যে কৈ গ'লোঁ সেইটোতো মই এনেই কৈ গ'লোঁ, মই সেইটো কথাই কৈ আছোঁ। কথাবোৰ বৰ গধুৰ হৈ গৈছে। কাৰণ ছ'চিয়েল মিডিয়াৰ পালেগে আকৌ কিছুমান বেলেগ কথা আহিব। মই মানে 4 মাহৰ পৰা হেৰিত আছোঁ যে চিনেমাখনত সোমাই কাকো একো মানে যুদ্ধ কৰিব পৰা নাই, মই অলপ উত্তপ্ত হৈ আছে তাৰমানে। বৰ্তমান আপোনালোক সকলোৰে এখন চিনাকি মুখ হৈছে ৰাহুল গৌতম শৰ্মা। হয়, তেওঁলোক এতিয়া আপোনালোক সকলোৰে চিনাকি। তেওঁ হৈছে জুবিন দা আৰু গৰিমা বৌৰ নিজৰে সন্তান। হয়, গৰিমা বৌৰে এই সাক্ষাৎকাৰটোৰ যোগেৰে বহুখিনি কথা আপোনালোকৰ মাজলৈ আগবঢ়ালে। ৰৈ ৰৈ বিনালে ছবিখন চলি থাকোঁতেই চিনেমাখন শ্বুটিঙৰ সময়তে এইটো পডকাষ্ট হয়, যিটো পডকাষ্টত ৰাহুলে বহুখিনি কথাই কৈ গ'ল, ৰাজনীতিৰ কথাও বহুখিনি কৈ গ'ল, সমাজখনৰ কথাও কৈ গ'ল, লগতে চিনেমা শ্বুটিঙৰ কথা, জুবিনদাৰ বিষয়ে আপোনালোকে বহুখিনি কথা গম পালে। নিজৰ ল'ৰাৰ দৰে প্ৰশ্ন সুধি গ'ল এটাৰ পাছত আনটো, ইমানেই স্পষ্টবাদী। ৰাহুল সঁচাই আমাৰ সমাজৰ বাবে বহুত বেছি ভাল মানুহ। হয়, জুবিনদাৰ দৰে সমানে সমাজৰ কামত আগবাঢ়ি যোৱা এজন ভাল ল'ৰা, যিজনে আজি ৰাইজৰ কাৰণে বহুখিনি মাত মাতি আছে। জুবিনদাৰ যেনেকৈ ৰাইজৰ হৈ মাত মাতিছিলে, ঠিক তেনেদৰে জুবিনদাৰ ল'ৰাও আজি ৰাইজৰ কাৰণে স্পষ্টবাদী ল'ৰা। সকলোৱে ভিডিঅ'টোৰ যোগেদি গম পাইছে। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো সকলোৰে মাজলৈ আগবঢ়াই দিব আৰু আপোনালোকৰ মতামত কমেণ্টৰ যোগে জনাবলৈ নাপাহৰিব।